এইটো অসমীয়া মানুহৰ কাৰণে দুৰ্ভাগ্যজনক কথা। অশোক সিংহালৰ নিচিনা এজন বেপাৰীয়ে আজি আপুনি ডিলিমিটেশ্যনৰ ক্ষেত্ৰত অশোক সিংহালৰ নিচিনা মানুহ এজনে অসমৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সিদ্ধান্ত লয়। দুৰ্ভাগ্যজনক কথা যে অসমৰ ভৱিষ্যত, অসমৰ কলা কৃষ্টি সংস্কৃতিক লৈ পেলাই মাত মাতিবলৈ, ইয়াৰ আগতেও কৈছিলে আহোমসকলক লৈ যে গাহৰি আৰু মদ দিলে হৈ যায় বুলি অশোক সিংহলে কৈছিলে। দুৰ্ভাগ্যজনক কথা, আজি য'ত ইয়াত অসমীয়া জাতিৰ এটা প্ৰভুত্ব আছে, তেতিয়াও মানুহ মনে মনে থাকিল, আজিও মানুহ মনে মনে থাকিল। অশোক সিংহলক কিয় কৈছে? এইটো অসমীয়া মানুহৰ কাৰণে দুৰ্ভাগ্যজনক কথা। অশোক সিংহালৰ নিচিনা এজন বেপাৰীয়ে আজি আপুনি ডিলিমিটেশ্যনৰ ক্ষেত্ৰত অশোক সিংহালৰ নিচিনা মানুহ এজনে অসমৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সিদ্ধান্ত লয়। দুৰ্ভাগ্যজনক কথা যে অসমৰ ভৱিষ্যত, অসমৰ কলা কৃষ্টি সংস্কৃতিক লৈ পেলাই মাত মাতিবলৈ, ইয়াৰ আগতেও কৈছিলে আহোমসকলক লৈ যে গাহৰি আৰু মদ দিলে হৈ যায় বুলি অশোক সিংহলে কৈছিলে। দুৰ্ভাগ্যজনক কথা, আজি য'ত ইয়াত অসমীয়া জাতিৰ এটা প্ৰভুত্ব আছে, তেতিয়াও মানুহ মনে মনে থাকিল, আজিও মানুহ মনে মনে থাকিল। অশোক সিংহলক কিয় কৈছে? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।